দক্ষিণ কামৰূপৰ ভুৰাপাৰাত উলহ মালহেৰে বাৰ্ষিক ভেল ভাষণ আৰু সাংস্কৃতিক সন্ধিয়া উদযাপন। দক্ষিণ কামৰূপৰ পলাশবাৰী সমষ্টিৰ অন্তৰ্গত ভুৰাপাৰা প্ৰথম চুবা গোপাল গোসাঁই নামঘৰত বৃহস্পতিবাৰে দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে বাৰ্ষিক ভেল ভাষণ আৰু সাংস্কৃতিক সন্ধিয়া উলহ মালহেৰে উদযাপন কৰা হয়। অঞ্চলটোৰ ৰাইজৰ বিপুল সমাগম আৰু উৎসাহ উদ্দীপনাৰ মাজত এই আধ্যাত্মিক তথা সাংস্কৃতিক অনুষ্ঠানটি সুকলমে সম্পন্ন হয়। কাৰ্যসূচী অনুসৰি পুৱাৰ ভাগত পুৰোহিতৰ মাংগলিক মন্ত্ৰোচ্চাৰণ আৰু বৈদিক ৰীতি নীতিৰে হোমযজ্ঞ সম্পন্ন কৰি বাৰ্ষিক ভেল ভাষণ উৎসৱটিৰ শুভাৰম্ভ কৰা হয়। নামঘৰৰ পবিত্ৰ পৰিৱেশত আয়োজিত এই ধৰ্মীয় অনুষ্ঠানত উপস্থিত ভক্তপ্ৰাণ ৰাইজে নেদেখাজনৰ আশীষ লয় আৰু অঞ্চলটোৰ মংগল কামনা কৰে। আনহাতে এই ভেল ভাষণ পৰ্বৰ লগত সংগতি ৰাখি নিশা স্থানীয় ৰংমন সংঘৰ উদ্যোগত ২২তম বাৰ্ষিক সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰা হয়। স্থানীয় নৱপ্ৰজন্মৰ প্ৰতিভা বিকাশ আৰু সমাজত সম্প্ৰীতিৰ বাৰ্তা বিলাই দিয়াৰ উদ্দেশ্যে আয়োজিত এই সাংস্কৃতিক সন্ধিয়াৰ মঞ্চ আনুষ্ঠানিকভাৱে মুকলি কৰে বীণাপানী জ্যোতিষ কাৰ্যালয়ৰ স্বত্বাধিকাৰী বিশিষ্ট জ্যোতিষী তথা সমাজকৰ্মী অপূৰ্বদেৱ শৰ্মাই। সাংস্কৃতিক সন্ধিয়াটিত স্থানীয় শিল্পীসকলৰ গীত মাত আৰু নৃত্যৰ অনুষ্ঠানে উপস্থিত দৰ্শকক বাৰুকৈ আপ্লুত কৰে। দিনজোৰা এই আধ্যাত্মিক আৰু সাংস্কৃতিক কাৰ্যসূচীয়ে সমগ্ৰ ভুৰাপাৰা অঞ্চলত এক উখল মাখল পৰিৱেশৰ সৃষ্টি কৰে। নমস্কাৰ। প্ৰথমতে মই সমূহ আমাৰ যি সাংস্কৃতিক সন্ধিয়াত উপস্থিত থকা ৰাইজলৈ মই শ্ৰদ্ধাঞ্জলি দিছোঁ। আজি ভুৰাপাৰা ৰাজগড়ৰ ফালৰ পৰা আজি দিনৰ ভাগত গোপাল মন্দিৰৰ ৰাইজে দিনৰ ভাগত আজি ভেল ভাষণ অনুষ্ঠান আয়োজন কৰিলে, খুব সুন্দৰ হৈছে। তাৰ লগত সংগতি ৰাখি ভুৰাপাৰা ৰংমন সংঘৰ সৌজন্যই এই ২২তম তেখেতসকলে সাংস্কৃতিক অনুষ্ঠান আয়োজন কৰিছে। এই ২২তম সাংস্কৃতিক অনুষ্ঠানত তেখেতসকলে মোক মঞ্চ মুকলিৰ কাৰণে যি আমন্ত্ৰণ কৰি মোক যি সন্মান যাচিলে তাৰ বাবে তেখেতসকলৰ ওচৰত মই চিৰকৃতজ্ঞ। আৰু এইবেলেই নহয়, আগতে মই ৬-৭ বছৰ তেখেতসকলৰ এই অনুষ্ঠানত বন্তি প্ৰজ্বলন হিচাপে মই আহি আছিলোঁ। খুবেই ভাল লগা অনুষ্ঠান, খুব আকৰ্ষণীয়, খুব ভাল লগা পৰিৱেশ। এইবেলেও মই মঞ্চ মুকলি কৰি যথেষ্ট আপ্লুত হৈছোঁ আৰু আশা ৰাখিছোঁ এই ২২তমে নহয়, পুনৰাবৃত্তিও তেখেতসকলে এনেকুৱা অনুষ্ঠান আয়োজন কৰি যাতে আমাৰ পলাশবাৰী সমষ্টিৰ নহয় অসমত যাতে এটি সুনাম অৰ্জন কৰিব পাৰে। আৰু যিসকল ল'ৰা ছোৱালী ইচ্ছুক ল'ৰা ছোৱালীয়ে নৃত্য প্ৰতিযোগিতাৰ কাৰণে ইয়াতে নাম ভৰ্তি কৰি নৃত্য প্ৰতিযোগিতা কৰিছে, তেখেতসকলকো মোৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতসকলেও ভাল ধৰণে নৃত্য প্ৰদৰ্শন কৰি যাতে সুনাম অৰ্জন কৰিব পাৰে। কাৰণ আমাৰ এই সাংস্কৃতিক সন্ধিয়াটোত তেওঁলোকে আমাৰ এই প্ৰচাৰ কৰাৰ বাবে আৰু আমি অপূৰ্বদেৱ দাদালৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতক আমি প্ৰত্যেক বছৰে আমাৰ এই সাংস্কৃতিক অনুষ্ঠানটোত নিমন্ত্ৰণ কৰোঁ। তেখেতে আমাক প্ৰত্যেক বছৰে সহায় সহযোগিতা আগবঢ়ায় আৰু এইবুলিও তেখেতক নিমন্ত্ৰণ কৰিছিলোঁ আমাৰ সাংস্কৃতিক মঞ্চ মুকলি কৰাৰ কাৰণে, আৰু তেখেতে আহি আমাক সহায় সহযোগিতা আগবঢ়ালে। আৰু লগতে তেখেতে কৈছে যে আমাৰ অহা বছৰ যি ২৭ বৰ্ষত আমাৰ এই সাংস্কৃতিক সন্ধিয়া যদি আমি পাতোঁ, তেনেহ'লে তেখেতে কৈছে যে তেখেতৰ ফালৰ পৰা তেখেতে আমাক মঞ্চখন দিম বুলি কৈছে। গতিকে আমি ৰংমন সংঘৰ তৰফৰ পৰা তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মিৰ্জাৰ পৰা সুনীল লাখৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক। ধন্যবাদ।